গভীর হয়ে থাকে অল ইণ্ডিয়া ফেডাৰেশ্যনৰ এই অকণমান ক'বলৈ গ'লে অকণমান সাজু হৈ অহা নাই মানে মই অলপ দিনৰ আগত এটা পৰীক্ষাৰ কাৰণে সাজু হৈ আছিলোঁ IRDA তাকে মাজতে মই অকণমান অধ্যয়ন কৰিবলগীয়া হ'ল সফলো হ'লোঁ অনলাইন ক্লাছত অকণমান ব্যস্ত আছিলোঁ গতিকে মই ৰেগুলাৰ নাছিলোঁ আৰু দ্বিতীয়তে অকণমান শাৰীৰিক অসুস্থতা মোৰ পৰিয়ালো আছিলে মোৰো আছিলে সেইটো কাৰণে মই ঘৰৰ মাজতে ৰেগুলাৰ হোৱা নাছিলোঁ তথাপিও মই কওঁ সেই মিটিংখনত আমাৰ প্ৰায় ৰাতি 9 বজাৰ পৰা আৰম্ভ হয় আৰু যিসকলৰ লিংক আছে মই যিমানকেইজনক পাৰোঁ মই লিংক শ্বেয়াৰ কৰোঁ বাকীসকলেও কৰে গতিকে সেইখন আমাৰ অতিকে গুৰুত্বপূৰ্ণ এইটো কাৰণেই সেই মিটিংখনত আমি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিজন বেংক নিৰীক্ষক আমি মুকলিমূৰীয়াকৈ লগ পাওঁ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন বেংক নিৰীক্ষকে তেওঁলোকৰ মনৰ কথাবিলাক খুব মুকলিমূৰীয়াকৈ কৰে সমস্যাৰ কথাই হওক বা তেওঁলোকে কি পাইছে কি নাই পোৱা সকলোবিলাক মূল কথাটো হ'ল কি আমাৰ ৰাজ্যৰ অসম ৰাজ্যৰ মূল কাণ্ডাৰী বুলি ক'ব লাগিব চৰকাৰ সাইফুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম ৰাজ্যৰ সেই মিটিংখন যথেষ্টখিনি আগবাঢ়ি গৈছে প্ৰত্যেকখন জিলাৰ একোজনকৈ থাকেই বিশেষকৈ আমাৰ দীপজ্যোতি বৰকটকীয়া তাত 100% উপস্থিত থাকে বুলি ক'ব পাৰি আৰু সেইখনৰ আমাৰ লাভালাভখিনিৰ বিষয়ে অকণমান কৈছোঁ কাৰণ মই কৈছোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ আৰু প্ৰত্যেকখন জিলাৰ প্ৰভাৰীসকল থাকেই লগতে আমাৰ ডিচিসকলো থাকে আৰু তেওঁলোকে সমস্যাবিলাকৰ ওপৰত যেতিয়া প্ৰশ্ন কৰে তেওঁলোকৰ যিকেইজন মূল কাণ্ডাৰী মূল প্ৰভাৰী তেখেতলোকে খুব পুংখানুপুংখকৈ বুজাই দিয়ে বিশেষকৈ এজন খুব ভাল ব্যক্তি পাইছোঁ প্ৰবীণ সোণী মানে কথাকেইটা তেখেত প্ৰবীণ সোণীয়ে ইমান ধুনীয়াকৈ কথাখিনি আমাক বুজাই দিয়ে মোৰে মনত কেইটামান প্ৰশ্ন হৈছিলে সেই প্ৰশ্নকেইটাৰ খুকুজাব মাৰি দিলে আৰু তেওঁৰ পৰা মই সঠিক উত্তৰ পাইছিলোঁ আৰু তাৰ প্ৰতি মই আকৰ্ষিত হৈ পিছত আমাৰ চৰকাৰ সাইফুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত মোক আৰু বোকাখাট শাখাৰ বেংক নিৰীক্ষক শ্ৰীযুত দীপজ্যোতি বৰকটকীয়াক অসমৰ প্ৰভাৰী হিচাপে নিৰ্বাচিত কৰিছিল আৰু নিৰ্বাচিত কৰা